যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ যায় এখনি আঞ্চলিক কৃষি মেলা। নিউজৰ বিশেষ প্ৰতিবেদন। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মুখ্য পৃষ্ঠপোষকতাত 4 পৰা 6 জানুৱাৰীলৈ আঞ্চলিক কৃষি মেলা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ ICR ফাৰ্মত অনুষ্ঠিত হোৱা উক্ত মেলাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কৃষক, কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কৃষি প্ৰদৰ্শনী, কৃষিজাত প্ৰযুক্তি প্ৰদৰ্শন, কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। খেতিৰ লগত জড়িত উপকৃতটো হ'বই আৰু ইয়াৰ উপৰিও এই লেমন জুচ ৰাখিব পৰাকৈ ব্যৱস্থাটো কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৰা হৈছে। মই ভাবোঁ যে এইটো এটা মানুহৰ স্বাস্থ্যৰ কাৰণেও অত্যন্ত উপকাৰী আৰু আমাৰ খেতিয়কসকলো ইয়াৰ জৰিয়তে লাভান্বিত হ'ব। ঠিক তেনেকৈ বহুত নতুন নতুন প্ৰডাক্ট আজি আমি প্ৰত্যক্ষ কৰিছোঁ। এই বিশ্ববিদ্যালয়খনে যোৱা দিনবিলাকত কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনিবৰ কাৰণে, কাৰণ এই যুগটো ডিজিটেল যুগ। আজি ডিজিটেল ক্ৰপছৰ ওপৰতো গুৰুত্ব দিয়া হৈছে, কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, নতুন নতুন উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ আমাৰ কাৰণে আজি এটা ডাঙৰ প্ৰত্যাহ্বান, নতুন নতুন কেতবোৰ জলবায়ু পৰিৱৰ্তনৰ লগে লগে প্ৰত্যাহ্বান আহিছে। সেই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ কৃষি বিশ্ববিদ্যালয়ে বহুত নতুন উদ্ভাৱন, নতুন চিন্তাৰে নতুন উদ্ভাৱন কৰিছে। মই কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে আহি থকা দিনবিলাকত কৃষি বিশ্ববিদ্যালয়ে অসমৰ কৃষি ক্ষেত্ৰখনলৈ আৰু যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰৰ লগতে কেতবোৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
কৃষি ক্ষেত্ৰখনত এতিয়া নতুন প্ৰজন্মৰ বহুত যুৱক যুৱতী ইনভলভ হৈ পৰিছে কাৰণ এতিয়া CM ত্ৰিপুলেৰ জৰিয়তে যিবিলাক ল'ৰা ছোৱালী সংস্থাপিত হ'বলৈ আগবাঢ়িছে তাৰ বেছিভাগেই কিন্তু এগ্ৰি আৰু এলাইড ছেক্টৰৰ লগত জড়িত হ'ব বিচাৰিছে এইখিনি সম্ভৱ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ সফল আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ আজি যথেষ্ট সংখ্যক কৃষক আজি ইয়াত উপস্থিত আছিল student, teachers, stakeholders, bankers, artisans বহুতে আজি উপস্থিত আছিল খুবেই ভাল লাগিছে মই অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক মই বিশেষ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ডাইৰেক্টৰ ICAR ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰেপচিড মাষ্টাৰ্ড ৰিচাৰ্চ ডক্টৰ PK ৰায় সাংসদ কামাখ্যা প্ৰসাদ তাছা সম্প্ৰসাৰণ বিষয়া সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগত যি কৃষি মেলা আৰম্ভ হৈছে এটা সুন্দৰ ব্যৱস্থা তেখেতসকলে কৰিছে আৰু যিবিলাক প্ৰডাক্ট কৃষকসকলে কৰিছে সেইবিলাক ৰাইজৰ আগত মেলিছে কোনো কাৰণে অসম পিছ পৰি থকা নাই আৰু খেতিয়কসকলে প্ৰচুৰ পৰিমাণে পৰিশ্ৰম কৰিছে যাৰ ফলত আমাকে ভাল প্ৰডাক্টবিলাকে দেখিবলৈ পাব উত্তৰ পূৰ্বাঞ্চলৰ একত্ৰিতভাৱে অনুষ্ঠিত হোৱা এই কৃষি মেলা খেতিৰ ক্ষেত্ৰত মানুহক বিশেষকৈ নিবনুৱা সমস্যা আৰু গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত এইটোৱে বৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰিব যিটোৱে মই ভাবোঁ যে নিবনুৱা সংস্থাপন আৰু অসমৰ কৃষি খণ্ডখনক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এটা ভূমিকা পাতিছোঁ 3 দিনত আমি প্ৰায় 10,000 কৃষক আৰু দৰ্শকক আমি ইয়াত পাম এইটা অলপ কমন নামাওক নাই আপোনালোক নিমন্ত্ৰণ জনাইছোঁ অহাকালি মই বাকীকেইটা কৃষিৰ লগত জড়িত অহাকালি আছে বাকী লগত চাচোন মানে দেখিছে আমাৰ বিশেষকৈ আমাৰ পথাৰখন আপোনালোকে চাওক যে আমাৰ 2-3টা খেতি আমি কেনেকৈ কৰিছোঁ ধান খেতি কটাৰ পিছত সেইকাৰণে আমি ফিল্ডতে এইবাৰ কৰিছোঁ যাতে মানুহে ধান কটাৰ পিছত যে আলু ইমান ভালকৈ কৰিব পাৰি মিলেট কৰিব পাৰি বা পাচলি কৰিব পাৰি এইবিলাক দেখুৱাব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও